গুড মৰ্ণিং এভৰিৱান। আজি আয়ানৰ লাষ্ট এক্সাম আছে ক্লাছ 1-ৰ। এইবাৰ ক্লাছ 2লৈ যাব আৰু ৰাতিপুৱা সময়ত তাক স্কুললৈ উলিয়াই দিব লগা নহয় আজিকালি, সি নিজে ওলায়। কিন্তু ভাতকেইটা মই খুৱাই দিওঁ কিয়নো ভাতকেইটা খাওঁতে অকণমান লেট হয়। আৰু লগতে সি ইয়াত লিখিও আছে। আজি যিহেতু EVS-ৰ এক্সাম আছে, সি দুটামান কুৱেশ্যন এনচাৰ পাহৰি গৈছিল, সেইকাৰণে তাক মই আকৌ এবাৰ লিখিব দিছোঁ। আৰু ইয়াক খাই বৈ ধুনীয়াকৈ ওলাই গ'ল স্কুললৈ। আজিৰ পৰা অকণমান ফ্ৰী হ'ম আৰু ল'ৰা ছোৱালীৰ এক্সাম হৈ থাকিলে মানে মাকহঁতৰো শান্তি নাই। আৰু এই ভিডিঅ' ক্লিপটো যোৱাকালিৰে হয়। চাওকচোন আয়নৰ চাইকেলখনৰ অৱস্থা। মই ভাবিছিলোঁ কি এইখনকে অলপ ঠিক ঠাক কৰি দিম, কিন্তু মিষ্টাৰে ক'লে যে নালাগে, নতুন এখনকে লৈ দিওঁ, কিয়নো এক্সামো শেষ হ'ব আজি আৰু তাৰপিছত সি আবেলি অকণমান চলাবও পাৰিব চাইকেলখন। আৰু আমি মাৰ্কেটলৈ ওলাই আহিলোঁ আয়নৰ চাইকেল ল'বৰ কাৰণে। আৰু চাওকচোন ব্ৰিজৰ ওপৰত এইবোৰ কি দেখিছেনে, গোটেই ৰাস্তা ভৰি আছে। চাওক কেনেকুৱা উই পোক নেকি এইখিনি ন। বা আহি চাইকেলৰ দোকান পাই গ'লোহি। বাপেক পুতেক চাইকেল চোৱাত ব্যস্ত, কোনখন নলওঁ চাই আছে। ফাইনেলি এখন চিলেক্ট কৰিছিলে পাপাকে, কিন্তু আয়নৰ সেইখন পচন্দ নহ'ল। পচন্দ হৈছিলে, কিন্তু মানে সি অকণমান ভয় খাইছে, বহুত হেভি হয় চাইকেলখন, আৰু সেইকাৰণে সেইখন লোৱা নহ'লে। নেক্সট এইখন চাইকেল সি ল'লে। মানে এইখনো হেভিয়ে হয়, কিন্তু অলপ সিখনতকৈ মানে অলপ সৰু হয়। তাৰপিছতে আহি পাই গ'লোহি আমি কোৱাৰ্টাৰ, আৰু সি বোলে তলতে অকণমান চলাই চাই, সেইকাৰণে পাপাকে চব খুলি খালি দিলে। আৰু দেখিছে চাইকেল চলোৱাত ব্যস্ত। কাইলৈৰ পৰা কোনে পায় আৰু এক্সামো শেষ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।